মুখ্যমন্ত্ৰীৰ কৈশোৰকালৰ স্মৃতি জড়িত থকা এখন দলং। দলংখনৰ সৈতে জড়িত হৈ আছে বহু আবেগ। পিছে দলংখনৰ লগত কি স্মৃতি জড়িত হৈ আছে মুখ্যমন্ত্ৰীৰ? এই দলংখনক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে দিছে এটি আবেগ ভৰা বিশেষ বস্তু। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে লিখিলে, এখন দলঙে কেৱল দুপাৰকেই সংযোগ নকৰে, সংযোগ কৰে মন, জীৱন আৰু উন্নয়ন। দেওবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজৰ বাবে মুকলি কৰিব উল্লেখিত নগাঁও জিলাৰ কামপুৰৰ নৱনিৰ্মিত কপিলী দলংখন। দলংখন মুকলি কৰাৰ আগে আগে মুখ্যমন্ত্ৰীগৰাকীয়ে দিয়া এই আবেগভৰা পোষ্টটোৱে সামাজিক মাধ্যমত ব্যাপক প্ৰভাৱ বিস্তাৰ কৰিছে। কাৰণ ককাদেউতাৰ নাতি আৰু হাতী বোলছবিৰ কালজয়ী গীত ১, ২, ৩, ৪ত কিশোৰ হিমন্ত বিশ্ব শৰ্মাই এটা হাতীৰ পিঠিত উঠি অভিনয় কৰাৰ দৃশ্য এই দলংখনতেই শ্বুটিং কৰা হৈছিল। ঊনৈছশ ৬২ চনত নিৰ্মাণ সম্পূৰ্ণ হৈছিল কপিলীৰ ওপৰত থকা পুৰণি দলংখনৰ। কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে দলংখনৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত হোৱা ক্ষয়-ক্ষতিৰ ফলত কামপুৰবাসীয়ে যথেষ্ট কষ্টও ভোগ কৰিবলগীয়া হৈছিল। পুৰণি সেই দলংখনৰ অৱস্থা বেয়া হৈ অহাৰ পিছত একে ঠাইতে আন এখন দলং নিৰ্মাণ কৰা হয়। প্ৰায় ৬৫টা বছৰৰ পিছত কপিলীৰ ওপৰত নিৰ্মাণ কৰা এই দলংখন দেওবাৰে ৰাইজৰ বাবে মুকলি কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। সমূহ ৰাইজক আমি শুভেচ্ছা জনাইছোঁ, সেৱা জনাইছোঁ। কামপুৰৰ কাৰণে তথা বহমপুৰ সমষ্টিৰ অন্তৰ্গত কামপুৰ যি ৰেলৱে অভাৰব্ৰিজ, পুৰণীয়া সেতু আৰু কামপুৰ যি কপিলী দলং, পুৰণা যিখন দলং আছিল, যিখন আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি আবেগ জড়িত আছিল, এই দলং দুখন অহা ৩০ মাৰ্চৰ তাৰিখে উদ্বোধন কৰিব অসমৰ জনপ্ৰিয় কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। গতিকে অহা ৩০ তাৰিখে ২ বজাত কামপুৰ ক্ৰীড়াসন্থা তথা কামপুৰ টাউনফিল্ডত এখন বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হ'ব। আপোনালোকৰ মাধ্যমে সকলো ৰাইজকে আমি এই সভালৈ নিমন্ত্ৰণ জনাইছোঁ। কামপুৰৰ কাৰণে সৌভাগ্য যে আমি সপোনতো ভবা নাছিলোঁ আমাৰ কৰ্মদক্ষ বিধায়ক মাননীয় জ্যোতি গোস্বামী ডাঙৰীয়াৰ নেতৃত্বত কামপুৰ সকলো দিশতে ইতিমধ্যে উন্নয়নৰ গতিধাৰা আৰম্ভ হৈছে। গতিকে এই ৪ বছৰত যি গতিধাৰা উন্নয়ন আৰম্ভ হৈছে আৰু মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কামপুৰ তথা বহমপুৰ সমষ্টিক খুব মৰমেৰে চাইছে। গতিকে আমি ৰাইজে যি বিচাৰিছোঁ সকলোখিনি ইতিমধ্যে দিছে। গতিকে সেই অনুসৰি অহা ৩০ তাৰিখে ২ বজাত যিখন বিশাল ৰাজহুৱা সভা হ'ব, পুৰণীয়া সেতু উদ্বোধন অনুষ্ঠান আৰু কপিলী দলঙৰ যি অনুষ্ঠান, এই অনুষ্ঠানসমূহ তেখেতে উদ্বোধন কৰাৰ পাছতেই এখন বিশাল ৰাজহুৱা সভা পুনৰ কামপুৰ ক্ৰীড়াসন্থাৰ খেলপথাৰত অনুষ্ঠিত হ'ব। গতিকে সকলো ৰাইজক পুনৰ আপোনালোকৰ মাধ্যমেৰে উপস্থিত থাকিবৰ কাৰণে আমি আন্তৰিকতাৰে অনুৰোধ জনাইছোঁ। কিশোৰকালৰ আবেগ আৰু স্মৃতি জড়িত হৈ থকা দলংখন মুকলি কৰাৰ পূৰ্বে সেয়েহে মুখ্যমন্ত্ৰীগৰাকী হৈ পৰিল আবেগিক। তেতিয়াৰ সেই পুৰণি দলংখন নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছত নিজ হাতেৰে মুকলি কৰিবলৈ ওলাই যথেষ্ট সুখী মুখ্যমন্ত্ৰীগৰাকী। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ কামপুৰ।